নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। স্বাস্থ্য বিভাগৰ ফালৰ পৰা প্ৰায় 33,240টাকৈ পদ মুকলি কৰিছে। 33,240টাকৈ অফিচিয়েল আপডেট আপোনালোকৰ কাৰণে আহি গ'ল। অফিচিয়েল ভাৱে আপডেট আহিছে, কোনো আপোনালোকৰ হেৰি আপডেট নহয় যে অফিচিয়েল যোগে ঘোষণা কৰি দিলে। সো গ্ৰেড 3 গ্ৰেড 4 ষ্টাফ নাৰ্ছৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেঞ্চি মুকলি কৰি দিছে। লগতে সম্পূৰ্ণ বিজ্ঞাপন আহি গৈছে আপোনালোকৰ কাৰণে। মই সম্পূৰ্ণ বিজ্ঞাপন আপোনালোকক জনাই দিম। স্বাস্থ্য বিভাগৰ ভেকেঞ্চি পোনপ্ৰথমে ৰিলিজ কৰি দিছে, ক'ত কিমান ভেকেঞ্চি ৰিলিজ কৰিছে সম্পূৰ্ণ তথ্য আপোনালোকে গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক এটা কৰি পেলাই লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই দিছে। আৰু হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। চ' মই পোনপ্ৰথমে যিটো আপোনালোকৰ স্বাস্থ্য মন্ত্ৰী বিভাগৰ যিটো অফিচিয়েল আপডেট দিছে, মই সেই আপডেটটো পোনপ্ৰথমে জনাই লৈছোঁ। তাৰপিছত মই সম্পূৰ্ণ এডভাৰটাইজমেণ্টৰ বিষয়ে সম্পূৰ্ণ কথা আপোনালোকক জনাই দিয়া হ'ব। চ' পোনপ্ৰথমে যিটো স্বাস্থ্য বিভাগৰ যিটো স্বাস্থ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে আপোনালোকে দেখিব পাৰিছে। তাৰ আগতে ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপকামিং আপোনালোকে স্বাস্থ্য বিভাগ হওক ADRE হওক সকলোখিনি এটা কোৰ্চৰ মাধ্যমতে যদি আপোনালোকে পঢ়ি পেলাই চিলেকশ্যন লাভ কৰিব বিচাৰিছে, মানে ধৰি লওক আপোনালোকে DMU বিচাৰিছে বা ADRE বিচাৰিছে, দুইটা একেলগে এটা কোৰ্চৰ পৰা পঢ়িব বিচাৰিছে, তেন্তে আপোনালোকৰ কাৰণে ভাল খবৰ হয়। DME হওক DSS হওক আৰু লগতে ADRE হওক সকলোখিনি মিলাই আমাৰ টিমত এটা কোৰ্চ প্ৰস্তুত কৰা হৈছে। যিটো কোৰ্চতে যে আপোনালোকে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। বেলেগ কোনো বুকছ পঢ়িব নালাগে, বেলেগ কোনো কোৰ্চ কৰিব নালাগে, সকলোখিনি এইখিনি পঢ়িলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চটো আপোনালোকৰ সুবিধা হ'ব। বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰটো দি থকা হৈছে। যদি আপোনালোকে DME বা DSS স্বাস্থ্য বিভাগৰ কাৰণে পঢ়িছে তেতিয়াও এই কোৰ্চটো পাৰিব। যদি আপোনালোকে আছাম পুলিচৰ ক্ষেত্ৰত পঢ়িছে তেতিয়াও পাৰিব। যদি আপোনালোকে ADRE ক্ষেত্ৰত পঢ়িছে তেতিয়াও পাৰিব। যদি আপোনালোকে সেই সকলোখিনি দিম বুলি ভাবিছে তেতিয়াও এই কোৰ্চটোৰ দ্বাৰা পঢ়িব পাৰিব। মানে আপোনালোকে নিশ্চয় গম পায় অসমৰ যিমানখিনি এক্সাম হয় সকলোখিনি এক্সামৰ চিলেবাছ প্ৰায় ছেমে হয়। তাত কিন্তু কিছুমান নতুন কথা এড থাকে যিখিনি আমাৰ কোৰ্চটোৰ লগত ইনক্লুডিং আছে। মানে ধৰি লওক আপোনালোকে এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে স্বাস্থ্য বিভাগৰ লগতে ADRE দুইখিনি আপোনালোকে পঢ়ি পেলাই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। যদি আপোনালোকে বিচাৰিছে এটা কোৰ্চৰ পৰা আপোনালোকৰ সকলোখিনি পঢ়ি উত্তীৰ্ণ হ'ব বিচাৰিছে তেন্তে আমাৰ এই কোৰ্চটোৰ দ্বাৰা পঢ়িব পাৰিব। আৰু 50% অফাৰো দি থকা হৈছে আৰু অতি কম মূল্যত পাই আছে। মাত্ৰ 499 আপোনালোকে পাব এই কোৰ্চটো। এতিয়ালৈ কোৰ্চটো কি লাভ কৰিব বা কোৰ্চটো কি হয়। এই যিটো কোৰ্চ এইটো হৈছে 26-27 বৰ্ষৰ যিটো নতুন এক্সাম পেটাৰ্ণ, যিটো নতুন চিলেবাছ তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়, সোনকালে গৈ বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব। আৰু এই কোৰ্চটো কি হয় বুলি ক'ব যাওঁ, সেই যিটো কোৰ্চ হয় কোৰ্চটোত বিশেষকৈ আপোনালোকে লাভ কৰিব পাৰিব 10,000+ কুৱেশ্যন উইথ এনচাৰ, 10,000+ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে এভেইলেবল আছে। অল টপিকৰ A to Z এনালাইচিছ পাব। যিমানখিনি ছাবজেক্ট আছে ছাবজেক্টখিনি যিখিনি টপিকৰ পৰা কুৱেশ্যন এনচাৰ আহে সেই সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত কি ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডি পাব। ছ'চিয়েল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। চ' সকলোখিনি ভাগ কৰি লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ আছে জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে, মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। সকলোখিনি ছাবজেক্টৰ ক্ষেত্ৰত কনচেপ্ট ৱাইজত সকলোখিনি লাভ কৰিব পাৰিব। আৰু এটা কোৰ্চৰ পৰা 2-3টা এক্সাম আপোনালোকে দিব পাৰিব। অসমৰ যিমানখিনি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ এক্সাম হয় ন, সকলোখিনি এক্সাম দিব পাৰিব। DSS ষ্টাফ নাৰ্ছ হওক বা গ্ৰেড 3 গ্ৰেড 4 হওক, DME ক্ষেত্ৰত ঠিক তেনেদৰে ADRE ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 হওক, আছাম পুলিচৰ সকলো ক্ষেত্ৰত এটা কোৰ্চৰ দ্বাৰা আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে বাই কৰিব বিচাৰে বাই কৰিবলৈ আমাৰ হোৱাটছআপ নম্বৰটোত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল 9181267278। চ' এতিয়া মই আপোনালোকক আপডেটটো জনাই দিব বিচাৰিছোঁ। এই দেখি পাইছে অসমৰ স্বাস্থ্য পৰিচালনাৰ 33,240টা নতুন পদৰ সৃষ্টিৰ প্ৰভাৱ। মানে ধৰক এই নতুন পদখিনি আপোনালোকৰ নতুনকৈ এডভাৰটাইজমেণ্ট আহিব, তাৰ ওপৰত অফিচিয়েল আপডেট দিছে। চ' অফিচিয়েল আপডেটৰ মতে আপোনালোকে কোনটো কিমান পদ খালী আছে, গ্ৰেড 3 কিমান পদ খালী আছে, গ্ৰেড 4 কিমান পদ খালী আছে, সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। লগতে বহুতে এক্সামসমূহ কেতিয়া হ'ব, নৱেম্বৰ, ডিচেম্বৰ, ফেব্ৰুৱাৰী 3 মাহৰ ভিতৰত আপোনালোকে এক্সামসমূহ হ'ব। চ' আপোনালোকৰ সময় একেবাৰে নাই। চ' বৃহৎ এটা ৰিক্ৰুইটমেণ্ট হ'বলৈ গৈ আছে স্বাস্থ্য বিভাগৰ আণ্ডাৰত। চ' সেই ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰক। এই আপডেটটো অহাৰ পিছত যদি আপোনালোকে নপঢ়াকৈ ৰখি আছে তেন্তে আপোনালোকে বহুত ভুল কৰি আছে। কাৰণ অফিচিয়েল আপডেটে দিছে, আপোনালোকেতো স্বাস্থ্যমন্ত্ৰীয়ে মিছাকৈ কোনো আপডেট দিব নোৱাৰে ন। তেওঁলোকে অফিচিয়েল আপডেট দিছে যে স্বাস্থ্য বিভাগৰ আণ্ডাৰত ইমানখিনি ভেকেঞ্চি খালী হৈ আছে। চ' এইখিনি ভেকেঞ্চি আপোনালোকৰ ইমানখিনি গ্ৰেড 3 ইমান আছে, গ্ৰেড 4 ইমান আছে, এইখিনি এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব। চ' যিটো অফিচিয়েল আপডেট দিছে এতিয়াও যদি আপোনালোকে ৰখি থাকে যে আমি একদম একজেক্ট এপ্লাই হোৱাৰ পিছতে পঢ়িম, তেনেকৈ পঢ়িলেতো নহ'ব ন। এতিয়া আপোনালোকৰ এপ্লাই হ'ব এইকেইদিনতে, আৰু ধৰি লওক আপোনালোকে জুলাই মাহৰ ভিতৰত আপোনালোকে এপ্লাইসমূহ হ'ব দেখিবলৈ পাব। চ' মই আপোনালোকক ডিটেইলছখিনি জনাই দিব বিচাৰিছোঁ। টোটেল 33,240 ভেকেঞ্চি হয়।
আৰু MBBS ডক্টৰৰ কাৰণে আছে 6814টা, আয়ুষ ডক্টৰৰ কাৰণে আছে 82টা, ডেণ্টেল ডক্টৰৰ কাৰণে আছে 22টা। সবতকৈ সৰ্বাধিক ভেকেঞ্চি মুকলি কৰিব ষ্টাফ নাৰ্ছৰ ক্ষেত্ৰত 10,942টা পদ মুকলি কৰিব ষ্টাফ নাৰ্ছৰ ক্ষেত্ৰত। তাৰপিছত ফাৰ্মাচীৰ ক্ষেত্ৰত আছে 4,669টা, লেবৰেটৰী টেকনিচিয়ানৰ ক্ষেত্ৰত আছে 4,669, ৰেডিঅ'গ্ৰাফাৰৰ ক্ষেত্ৰত আছে 67টা, ANMৰ ক্ষেত্ৰত আছে 1283টা, এটা ভেকেঞ্চি মানে ANM এৰ ক্ষেত্ৰত 1283টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। সো মানে এটা বৃহৎ ৰিক্ৰুটমেণ্ট হ'বলৈ গৈছে স্বাস্থ্য বিভাগৰ আণ্ডাৰত, যিহেতু আপোনালোকক গোটেইখিনি ডিটেইলছখিনি দিয়ে দিছে। চ' অতি সোনকালে এপ্লাইসমূহ আৰম্ভ হ'ব। সেই কথাও কৈছে যে এপ্লাইসমূহ আৰম্ভ হ'বৰ কাৰণে এপ্লাইসমূহৰ কাৰণে ফাইনেল আপডেট মানে যিটো এপ্ৰুভেলটো হোৱা নাই, বাকীখিনি আপোনালোকক গোটেই ডিটেইলছখিনি দিলে যে ইমানখিনি ভেকেঞ্চি ক্ষেত্ৰত নিয়োগ আপোনালোকৰ এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিবলৈ অসম চৰকাৰৰ ফালৰ পৰা গৈ আছে। আৰু এইটোত আপোনালোকৰ সম্পূৰ্ণ অফিচিয়েল আপডেট হয়। ANMৰ ক্ষেত্ৰত 1283টা, সৰ্বাধিক যদি আপোনালোকে ষ্টাফ নাৰ্ছৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে ন, আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি হয়। তাৰ ক্ষেত্ৰত 10,942টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে। চ' সেই ক্ষেত্ৰত আপোনালোকে আমাৰ যিটো কোৰ্চ সেইটোৰ দ্বাৰা পঢ়ি চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত দেখি আছে 4,625টাকৈ ভেকেঞ্চি। মই আগতো আপোনালোকক জনাইছোঁ যে স্বাস্থ্য বিভাগৰ 5,000 ভেকেঞ্চি ৰিলিজ কৰিবলৈ গৈছে গ্ৰেড 3 গ্ৰেড 4 আগত। আকৌ মই আপোনালোকক আপডেটটো দি আছিলোঁ যে গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত 5,000 ভেকেঞ্চি আহিব বুলি। চ' গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত 5,000 মানে ভেকেঞ্চি দেখাবলৈ গৈছে তেওঁলোকৰ স্বাস্থ্যমন্ত্ৰী মহোদয়। চ' সেই ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰাই ভালদৰে প্ৰিপেৰেশ্যন কৰা আৰম্ভ কৰি দিয়ক, যিহেতু ভেকেঞ্চি আপোনালোকৰ সময় বেছি নাই ক'বলৈ গ'লে, কাৰণ নৱেম্বৰ ডিচেম্বৰত আপোনালোকৰ এক্সাম হ'ব, জুলাই আগষ্টত আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ যাব। চ' এই মাহৰ ভিতৰত আপোনালোকে পঢ়ি পেলাই চিলেকশ্যন লাভ কৰিব ক্ষেত্ৰত আপোনালোকে তীব্ৰ প্ৰতিযোগিতাৰ সৃষ্টি হ'ব। চ' বহুতে 2-3 বছৰ আগৰ পৰাই পঢ়িছে, কিন্তু তেওঁলোকৰ লগত আপোনালোকে নিজকে কম্পিট কৰি আহিব বা তেওঁলোকক আপোনালোকে হৰুৱাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এতিয়াও সময় শেষ হোৱা নাই। এতিয়াৰ পৰাই ভালদৰে পঢ়ক, এগুণ নহয় 2-3 গুণকৈ পঢ়ি যাওক। চ' এতিয়াৰ পৰাই ভালদৰে পঢ়িবৰ কাৰণে সম্পূৰ্ণ চিলেবাছ কভাৰ কৰি পঢ়িবৰ কাৰণে আমাৰ যিটো কোৰ্চ হয় সেইটোতে আপোনালোকে পঢ়িব পাৰিব। তাত 50% অফাৰো দি থকা হৈছে। লগতে সেই কোৰ্চটো পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰাকৈ হোৱাকৈ পঢ়িব পাৰিব। আৰু আপোনালোকে সেইখিনি পঢ়ি আপোনালোকে যদি ভালদৰে পঢ়ে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু সেই কোৰ্চটোত বৰ্তমান 50% অফাৰ দি আছে। আৰু কোৰ্চটো বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰটো স্ক্ৰীণত আছে 9181267278। আৰু যিখিনি মই ভেকেঞ্চিখিনিৰ কথা ক'লোঁ, এই ভেকেঞ্চিখিনি সকলোখিনি একেবাৰতে ৰিলিজ নকৰে, 5 বছৰ ৰিলিজ কৰিব। চ' আপোনালোকে যদি গম পাইছে যে 33,000 ভেকেঞ্চি অলৰেডি খালী হৈ আছে, যিহেতু 33,000 খালী আছে, এইবাৰ আপোনালোকে 15,000 পৰা 20,000 ভেকেঞ্চি দেখিবলৈ পাব। চ' নেক্সট বাৰ আকৌ 10,000 পৰা 15,000 ভেকেঞ্চি দেখিবলৈ মানে 2টা টাৰ্ম কৰিব। আগতো আপোনালোকে দেখিছে 2টা টাৰ্মৰ মাধ্যমত চিলেকশ্যনসমূহ কৰা হয়। ADU টেকনিকে 2টা টাৰ্ম কৰে তেওঁলোকৰ কাৰ্যকালত। চ' এইবাৰ 2টা টাৰ্ম কৰিব। প্ৰথম টাৰ্মত 20,000 মান ভেকেঞ্চি ৰিলিজ কৰিব, 15,000 পৰা 20,000। মই চ' আগতো আপোনালোকক জনাইছোঁ যে 15,000 পৰা 20,000 ভেকেঞ্চি ৰিলিজ হ'ব বুলি। চ' সেই হিচাপে ৰিলিজ কৰা হ'ব। চ' দেখিব পাৰিছে নতুনকৈ 4খন মেডিকেল কলেজ স্থাপন হ'ব। আৰু লগতে আগৰ যিখন মেডিকেল কলেজ আছে সেইখনতো ভেকেঞ্চি খালী হৈ আছে। চ' সময় একেবাৰে নাই, সময়ৰ সদব্যৱহাৰ কৰক। আৰু অহাবাৰ যাতে আপোনালোকে ADUৰ কাৰণে বা DME ক্ষেত্ৰত আকৌ ভেকেঞ্চিৰ ক্ষেত্ৰত অপেক্ষা কৰি থাকিবলগীয়া নহওক, যাতে এইবাৰ চিলেকশ্যনসমূহ কৰি ল'ব পাৰে, তাৰ ক্ষেত্ৰত এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰক। আৰু এপ্লাইসমূহ হ'লে সকলোকে আগত আমাৰ চেনেলতে পাব। চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। চ' যদি আপোনালোকে ভাবিছে চিলেকশ্যনসমূহ লাভ কৰিব, লগতে আপোনালোকে যদি ভাবিছে চিলেকশ্যনসমূহ কৰাওঁ বা আপোনালোকে নিজকে চিলেকশ্যনসমূহ হ'ম বুলি, তেন্তে আমাৰ যিটো কোৰ্চ হয় সেইটোৰ দ্বাৰা আপোনালোকে পঢ়িব পাৰিব। তাত সকলোখিনি কভাৰ হৈ আছে, 50% অফাৰো চলি আছে। আৰু সেই কোৰ্চটোতে যে পঢ়িলে অকল যে DSS বুলি নহয়, অসমৰ যিমান কম্পিটিটিভ এক্সাম সকলো ক্ষেত্ৰত পাৰিব, ADUৰ ক্ষেত্ৰত পাৰিব, DSS পাৰিব, সকলোখিনি এক্সাম যদি আপোনালোকে এটা কোৰ্চৰ মাধ্যমে যে চিলেকশ্যন লাভ কৰিম বুলি ভাবিছে, তেন্তে আমাৰ কোৰ্চটো ওৱান অফ দ্য বেষ্ট কোৰ্চ। সোনকালে গৈ বাই কৰি লওক। বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল 9181267278।